মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে মই তোমালোকৰ 2017 চনত মানসিক দক্ষতাৰ যিখিনি কোশ্চেন আছিল সেইখিনি কোশ্চেন মই সলভ কৰাই দিছো আজি মই সলভ কৰিবলৈ লৈছো 2016 চনত মানসিক দক্ষতাৰ কেইটিমান কোশ্চেন গতিকে তোমালোকে চাবা আৰু তোমালোকে কমেন্ট কৰিবলৈ চেষ্টা কৰিবা ইফালে কোশ্চেন নম্বৰ 1 ত কি দিছে 2016 চনৰ যিখন কোশ্চেন পেপাৰ আছিল সেইখনত কোশ্চেন নম্বৰ 1 ইয়াত তোমালোকৰ কি আছিল যিটো তোমালোকৰ ওট ছবি হেতক তোমালোকৰ ওট মানে আচহুৱা ছবি যেটো মানে পৃথক ছবি সেই পৃথক ছবিটোক তোমালোকক আঁতৰাই দিব লাগে আচ্ছা এই যে তোমালোকৰ ছবি ইয়াত কেইটা আছে এক নম্বৰত এটা দুটা তিনটা চাৰিটা আছে নহয় চাৰিটাৰ পৰা কোনটো ছবি তোমালোকক বাকিবিলাক ছবিতকৈ পৃথক হেতক তোমালোকক দেখুৱাই দিব লাগে ইফালে তোমালোকে লক্ষ্য কৰিছা ইয়াৰ হেডটো তোমালোকৰ ৰাউন্ডেড ইয়াৰ ৰাউন্ডেড কিন্তু এটো ৰাউন্ডেড নহয় এটো শার্প গতিকে আমাৰ আনসার হ'ব এইটো গল এক নম্বৰটো দুই নম্বৰটো কি আছে বাৰু যেনেটো সহজক ইফালে ইয়াতো আছে তোমালোকৰ ইয়াত প্লাস আছে ওয়াও অলপ কমপ্লিকেটেড দেখাইছে ইয়াত নহয়নে আচ্ছা সববিলাক ঠিকে ঠিকে আছে বাৰু কোনটো তোমালোকৰ বেলেগ হ'ব বেলেগ তোমালোকে হয়তো লক্ষ্য কৰিব পাৰিছানে নাই ইফালে চাগা জিওমেট্ৰিকেল ফিগাৰ তাৰ মানে ইয়াত ত্ৰিভুজ আৰু বৃত্ত তোমালোকে কোণাকোণিকে আছে ইয়াতো কোণাকোণিকে আছে কিন্তু ইয়াত তোমালোকে চাইছা একে সাইডত আছে ইয়াতো কোণাকোণি আছে কিন্তু এই যে কোণাকোণি কিন্তু ইয়াত আছে একে সাইডত যেটো একে সাইডত আছে এইটোই আমাৰ বেলেগ পৃথক ছবি গতিকে এইটো হ'ব তোমালোকৰ ৰাইট অপচন নেক্সট তোমালোকৰ এবাৰ চাবা আচ্ছা ইয়াত কেনেকৈ দিছে 1 2 3 4 এনেকৈ না তেনেহলে 6 7 8 9 এটো ঠিক আছে বাৰু তাৰপিছত ইয়াত আছে কি 12 13 ইফালে আছে 14 15 এনেকৈ সববিলাক তোমালোকে এনেকৈ দিবাচোন এনেকৈ ক্ৰস মাৰ্ক আচ্ছা ইফালে 16 17 18 19 সববিলাক ঠিক আছে খালি এটাই উল্টা ফালে আছে এটো কোনটো বাৰু তোমালোকে চাইছা এই যে এটো উল্টা ফালে আছে 12 13 গতিকে এটো হ'ব আমাৰ ৰাইট অপচন নেক্সট তোমালোকৰ 4 নম্বৰটোত কি দি আছে বাৰু 4 নম্বৰটোত তোমালোকৰ দিছে ইয়াত ত্ৰিভুজক মাঝামাঝি ভাগ কৰিছে ইয়াত স্কয়াৰক মাঝামাঝি ভাগ কৰিছে এক বৃত্তক মাঝামাঝি ভাগ কৰিছে কিন্তু ইয়াত এইটো ছবি একেবাৰে সহজ দিছে তোমালোকৰ কাৰণে এটো কিন্তু মাঝামাঝি ভাগ হোৱা নাই মানে এটো হ'ব তোমালোকৰ ৰাইট আনসার নেক্সট কোশ্চেন নম্বৰ 5 টোত এটোনো কি হ'ব বাৰু সববিলাক ইয়াত হুক মডেল এটো হুক মডেল Oh my god এটা তোমালোকৰ ছবিয়ে মই হেৰি পাই আছো আচ্ছা ৰবা এটা অলপ ক্ৰিটিক্যাল হৈছে তোমালোকৰ কাৰণে তথাপি মই ৰবা ঠিক কৰি দিছো আচ্ছা এটো কোনটো হ'ব তোমালোকৰ এটোত গৈ তোমালোকৰ আনসার হ'ব এটো ঠিকে আছে এটো ঠিকে আছে বাৰু আনসার হ'ব তোমালোকৰ অপশন নম্বৰ 4 এটা অপশন 4 কি হ'ব কাৰণ সববিলাক এনেকে ঘুৰিছে এনেকে গৈ এনেকে ঘুৰিছে এটো এনেকে ঘুৰিছে কিন্তু এইটো ইয়াত দুবাৰ ভাঁজ হৈছে কেইবাৰ ভাঁজ হৈছে দুবাৰটো নহয় ইয়াত এটা ভাঁজ ইয়াত এটা ভাঁজ ইয়াত এটা ভাঁজ তিনটা ভাঁজ হৈছে এফালে তিনটা ভাঁজ হোৱাৰ কাৰণে এইটো হ'ব তোমালোকৰ ৰাইট অপচন কোশ্চেন নম্বৰ 4 নেক্সট তাৰপিছত এইবাৰ তোমালোকক কি দিছে আৰু মানে সিমিলার ফিগার মানে একে ধৰণৰ ছবি তোমালোকক বাছি উলিয়াব দিছে এইটো যে আমাৰ তোমালোকৰ ছবি আছে এই ছবিটোৰ হুবহু কোনটো ছবি হ'ব এটো তোমালোকক উলিয়াব লাগে এইটো তোমালোকৰ কোনো টেকনিক্যাল কথা ইয়াত নাই মাত্ৰ তোমালোকৰ অবজাৰভেশন পাৱাৰ কিমান বেছি হেতু টেস্ট কৰিবৰ কাৰণে এটো দিয়া হয় গতিকে তোমালোকে চাইছে এইটো ছবি আৰু এইটো ছবি আমাৰ হুবহু একে গতিকে অপচন 2 টো তোমালোকৰ ৰাইট আনসার নেক্সটত কি আছে তোমালোকে চোৱা
আচ্ছা এইবাৰ কোনটো হ'ব আচ্ছা এইবাৰ তোমালোকে লক্ষ্য কৰিব পাৰিছা এইটোৰ সৈতে ৰবা এই ছবিটোৰ সৈতে এইটোৰ মিল আছে ইয়াৰৰ মাথাত গোল্লা ইয়াৰৰ মাথাত গোল্লা কিন্তু এইখিনি জায়গা লক্ষ্য কৰিছা নহয় এইখিনি তোমালোকক মানে স্কোয়াৰ হিচাপে কাটা নাই সেই হিচাপে তোমালোকৰ এইটোৰ সৈতে এক্সাক্ট মিল আছে এইটো গতিকে অপচন নম্বৰ 3 তোমালোকৰ ৰাইট আনসাৰ নেক্সট কি দিছে ৰবা এতিয়া হল কি তোমালোকৰ এইখিনি জায়গা থাকাৰ কাৰণে বেয়া দেখা গৈছে মই ঠিকমতে বুজাই দিছো এইটো হুবহু কোনটো ছবি হ'ব এইটো হয়তো তোমালোকে গম পাইছাই এতিয়া তোমালোকে চাইছা 1 নম্বৰ ছবিটো আৰু 4 নম্বৰ ছবিটোৰ লগত মিল আছে হয়নে প্ৰায় একে দেখা যায় কিন্তু চাবা ইয়াত সৰু এটা লেকুনা আছে সেই লেকুনাখিনি ধৰিব নোৱাৰিলে কিন্তু তোমালোকে গোলা ইয়াত তোমালোকে চাইছা এইটো জায়গাত এটা তোমালোকৰ মাজৰ লাইনটো কন্টিনিউয়াস নহয় তাৰ এনেকে দাগটো দিয়া নাই কিন্তু ইয়াত দাগটো দিয়া আছে ইয়াত কিন্তু আমাৰ দাগ নাই হয়নে এই মাজৰ দাগটো নাই তেনেহলে আমাৰ অপচন কোনটো ৰাইট হ'ব অপচন ৰাইট হ'ব আমাৰ 1 নম্বৰটো গল নেক্সট কোশ্চেন নম্বৰ 9 কোশ্চেন নম্বৰ 9 কি দিছে এই ছবিটোৰ লগত কাৰ মিল আছে চাইছা এই ছবিটোৰ লগত মিল এইটোৰো আছে আৰু এইটোৰো আছে তেনেহলে আমাৰ আনসাৰ কোনটো হ'ব বাৰু আনসাৰ কিন্তু এইটো আমাৰ হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে বাৰু কাৰণ ইফালে তোমালোকে লক্ষ্য কৰিছানে নাই এই জায়গাটো আমাৰ যিখিনি মোটা তাতকে বেছি মোটা এইখিনি গতিকে এইটো আনসাৰ হ'ব নোৱাৰিব গতিকে আমাৰ অপচন 3 নেক্সট কোশ্চেন নম্বৰ 10 এইটো তোমালোকে আৰামছে লক্ষ্য কৰিব পাৰিবা কেনেকৈ দিয়া আছে এইটো আৰু এইটো ছবি হ'বই নোৱাৰে হয়নে কিন্তু এইটো ছবি আৰু এইটো ছবিৰ লগত মিল আছে মিল যিমানে নাথাকক কিয় কিন্তু আমাৰ আনসাৰ হ'ব কোনটো বাৰু কোৱাচোন এইটোৰ আনসাৰ হ'ব ওয়াও একেবাৰে সিমিলার যেন দেখা যায় যদিও আমাৰ আনসাৰ হ'ব 2 নম্বৰটো কিয়নো এই জায়গাটোৰ ভিতৰৰ অংশখিনি বেছি মোটা হয়নে সেইকাৰণে এইটো হ'ব গতিকে এনে ধৰণৰ খুব মাইনিউট অবজাৰভেশন তোমালোকে কৰিহে আনসাৰ বিলাক কৰিব লাগিব নহলে তোমালোকে ভাবিবা যে মই শুদ্ধ লিখিছো কিন্তু ভুল হৈ গল তাতে অলপতে ভুল হৈ যায় সেইকাৰণে খুব সাৱধান আৰু তোমালোকে এই ভিডিঅ'বিলাক চাবা আৰু নিজৰ কিতাপ কিনি তোমালোকে প্ৰেক্টিস কৰিয়ে থাকিবা ক'ত কিবা প্ৰবলেম থাকিলে তোমালোকে জনাবলৈ চেষ্টা কৰিবা সেই হিচাপে মই ভিডিঅ' দিম আৰু তোমালোকে কমেন্ট কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু এইবিলাক ফলো আপ কৰিলে তোমালোকৰ বহুত লাভ হবা তোমালোকৰ বহুত কামত আহিব আৰু পৰীক্ষাত তোমালোকে উনাইহে কোৱালিফাই হ'ব পাৰিবা জানিবা এটা কথা যিমানে প্ৰেক্টিস কৰিবা সিমানে কিন্তু তোমালোকৰ মাথাৰ প্ৰসাৰটো বৃদ্ধি হ'ব বুদ্ধিৰ প্ৰসাৰ বৃদ্ধি হ'ব সেইকাৰণে তোমালোকে বুদ্ধিৰ প্ৰসাৰ হ'ব সেইকাৰণে তোমালোকে এইবিলাক প্ৰেক্টিস কৰি থাকিবা তোমালোকে চোৱাৰ কাৰণে ধন্যবাদ